অসম আৰক্ষীৰ ইউবি শাখাত গহপুৰ গোৱাধৰাৰ ৰূপম কাঠ হাজৰিকাই সফলতা লাভ কৰিলে আৰু সেই সফলতাত এতিয়া গহপুৰ গোৱাধৰাবাসী আনন্দিত হৈ পৰিছে এইটো কাৰণেই যে বহু কষ্ট আৰু সংগ্ৰামৰ মাজেৰে সময় পাৰ কৰি ৰূপমে ইউবি শাখাত তেওঁ নিযুক্তি লাভ কৰিলে আৰু তাৰ পাছতে এতিয়া ঘৰখনত আনন্দৰ বন্যা বৈছে আৰু মই এটা কথা উল্লেখ কৰি থওঁ ৰূপম পিতৃৰ সৈতে আছিল যেহেতু মাতৃ কিছু বছৰ আগতে বিয়োগ ঘটিছে কি বহু কষ্টৰ মাজেৰে দেউতাকে খেতি বাতি কৰি তেওঁক যোগান দিবলৈ যিখিনি অভাৱ সেইখিনি পূৰাবলৈ চেষ্টা কৰিছিল আৰু তাৰ পাছতে এই সফলতা আৰু এতিয়া সকলো আনন্দিত মই পুনে পুনে ৰূপমৰ ওচৰলৈ আহিছোঁ আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ যেতিয়া প্ৰথম খবৰটো পালে আপুনি নিৰ্বাচিত হৈছে বুলি তেতিয়া কেনেকুৱা লাগিছিল খুবেই আনন্দিত হৈছিলোঁ গাঁৱৰবাসীও আনন্দিত হৈছে মোৰ দেউতাও আনন্দিত হৈছে ওচৰ চুবুৰীয়াও আনন্দিত হৈছে এই সফলতা লাভ কৰিবলৈ কিমান কষ্ট কৰিবলগীয়া হৈছে যথেষ্টখিনি কষ্ট আৰু ত্যাগ কৰিব লগা হৈছিলে কেনেদৰে নিজক প্ৰস্তুত কৰি তুলিছিলে ইয়াৰ কাৰণে প্ৰিপাৰেশ্যন কেনেকৈ কৰিছিলে নিজক দৌৰা মেলা ধৰক পঢ়া শুনা কেনেদৰে কৰিছিলে যথেষ্টখিনি কৰিছিলোঁ কষ্ট দৌৰা মেলা সময়মতে ফিল্ডলৈ যোৱা হৈছিল ৰাতিপুৱা সোনকালে উঠি আৰু দেউতাই তোমাক যিখিনি আপোনাক ধৰক যিখিনি প্ৰয়োজনীয় সামগ্ৰী বহু কষ্ট হৈছিল নিশ্চয় দেউতা খেতি বাতিৰ ওপৰতে নিৰ্ভৰশীল হয় নহয় জানো কেনেকৈ আগবাঢ়ি গৈছিল জীৱন পথত কোনে সহায় কৰিছিলে বৰদেউতা দাদাই বহুতো আৰ্থিকভাৱে সহায় কৰিছিল হয় এটা কথা মই উল্লেখ কৰি থওঁ যে ৰূপম কাঠ হাজৰিকাৰ যি পিতৃ আছে তেওঁ বহু কষ্ট কৰে খেতি বাতি কৰে মাক কেইবছৰমানৰ আগতে পৰলোকগামী হ'ল আৰু তাৰ পাছতে দেউতাকৰ ওপৰতে সকলো দায়িত্ব বহু আৰ্থিকভাৱে সচ্ছল নহয় খেতি বাতি কৰি যেনে তেনে চলি আছিল আৰু বৰদেউতাকৰ পৰিয়ালটোৱে তেওঁক যথেষ্ট সহায় কৰিছিলে পিতৃগৰাকী আছে ৰূপম কাঠ হাজৰিকা মই আপোনাৰ ওচৰলৈ আহিছোঁ ল'ৰা আজি অসম পুলিচত চাকৰি পালে গতিকে পিতৃ হিচাপে কি কওঁ মই নিউজ 18 মই ধন্যবাদ দিছোঁ অসম চৰকাৰলৈ ধন্যবাদ দিছোঁ আৰু হিমন্ত ছাৰলৈ মই ধন্যবাদ কৰিছোঁ মুখ্যমন্ত্ৰীলৈ কষ্ট যথেষ্ট কৰিলে সি তাৰ কাৰণে ময়ো অকণমান হেৰি কৰিলোঁ লাগিলোঁ আৰু তাক মানে কষ্ট পাবলৈ দিয়া নাছিলোঁ মই গোটেইখিনি মাক ঢুকোৱাৰ পাছত গোটেই দায়িত্বখিনি আপোনাৰে হ'ল মাক ঢুকোৱাৰ পিছতে দায়িত্ব মোৰে আহি পৰিল আৰু সি তাক যি অভাৱত যিখিনি আছিলে সেইখিনি মই তাক দিছিলোঁ আৰু নিজে চাগে কেতিয়াবা কষ্টত অভাৱত থাকিও তেওঁ সেই অভাৱখিনি আপুনি অনুভৱ কৰিবলৈ দিয়া নাছিল চাগে অনুভৱ কৰিবলৈ দিয়া নাছিল তাক আজি কেনেকুৱা লাগিছে এতিয়া পুত্ৰ আপোনাৰ পুলিচ হ'ব ভাল লাগিছে ভাল লাগিছে গাঁওবাসী দেখিছোঁ বহুখিনি ভাল লাগিছে গাঁওবাসীও আহিছে ভাল লাগিছে হয় নিশ্চয় গাঁওবাসীও আছে আমি তেওঁলোকৰ বয়োজ্যেষ্ঠ এজন ব্যক্তি আছে ধৰি লওক আপোনালোকৰ গাঁওখনলৈ এগৰাকী পুলিচৰ চাকৰি পালে গতিকে গাঁওবাসী হিচাপে কি ক'ব আমি সকলোৱে তাৰমানে আনন্দিত হৈছোঁ তেওঁ চাকৰিটো পোৱাৰ কাৰণে তেওঁ ইয়াৰ আগতেও বহুবাৰ বহু বিভাগত তাৰমানে ইণ্টাৰভিউ দিছিলে কিন্তু সফলতা পোৱা নাছিলে কিন্তু এতিয়া তেওঁ যথেষ্ট পৰিশ্ৰম কৰি এই বিভাগটোত তাৰমানে চাকৰিটো পোৱাৰ কাৰণে আমি সকলো ৰাইজ যুৱক যুৱতী গোৱাধৰাবাসী আমি সকলোৱে মানে আনন্দিত হৈছোঁ আৰু বৰদেউতাকগৰাকী আছে আপোনাৰ কথা কৈছে ৰূপমে যে যেতিয়াই অভাৱ হৈছিল আপোনালোকে তেওঁক যথেষ্টখিনি সহায় কৰিছিল হয় হয় আমি যথেষ্ট সহায় কৰিছিলোঁ তেওঁ আজি কেইবাবছৰৰ পৰা মানে বহুতখিনি কষ্ট কৰিছে ৰাতিপুৱা সোনকালে উঠে আৰু ৰাতিলৈকে সতিবিলাক হেৰি অনুশীলন কৰি থাকে তেনেকৈ বহুত কষ্ট কৰা মূৰত আৰু এতিয়া সফলতা লাভ কৰিছে নিশ্চয় সেই সফলতাত এতিয়া সকলো আনন্দিত হৈ পৰিছে আমি ৰূপমৰ ওচৰলৈ এইটো কাৰণে আহিছোঁ যে বহু কষ্ট কৰি তেওঁ মাতৃক হেৰুৱালে কেইবছৰমানৰ পূৰ্বে তাৰ পাছত ঘৰখন উকা হৈ পৰিছিল কিন্তু পিতৃয়ে তেওঁক বুকুত বান্ধি বহুখিনি কষ্ট কৰি সাহসেৰে আগুৱাই যোৱাত যথেষ্ট উৎসাহ দিছে সহায় কৰিছে আৰু তাৰ ফলস্বৰূপে আজি ৰূপমে অসম পুলিচৰ ইউবি শাখাত তেওঁ নিযুক্তি পাবলৈ সক্ষম হৈছে আৰু তাৰ লগে লগে ঘৰখনত আনন্দৰ বন্যা বৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ